নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোলাঘাট জিলাৰ জামুগুৰিৰ নং 2 জামুগুৰিত সংঘটিত হৈছে এক ৰোমহৰ্ষক ঘটনা। বহু বছৰ আগৰ দুশ্মনৰ প্ৰতিশোধ ল'বলৈ এজন লোকে তেওঁৰ পূৰ্বৰ সহপাঠীক নৃশংসভাৱে হত্যা কৰে। অভিযুক্ত ৰতন দাসে তেওঁৰ পূৰ্বৰ সহপাঠী মাধৱ দাসক ৰাতি বজাৰৰ পৰা ঘূৰি অহাৰ সময়ত পিছফালৰ পৰা আহি তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰে যদিও মাধৱ দাসক তৎক্ষণাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ ৰাস্তাতেই প্ৰাণ হেৰুৱায়। পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত ৰতন দাসে আক্ৰমণ স্বীকাৰ কৰি কয় যে তেওঁলোকে 8 বছৰীয়া বয়স আছিল যেতিয়া মাধৱ দাসে তেওঁৰ ব্যক্তিগত অংগত আঘাত দিয়াৰ চেষ্টা কৰিছিল, যিটো তেওঁৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা আছিল। সেই সময়ৰ দুখ আৰু আজিৰ দিনৰ গালি-গালাজে তেওঁৰ ক্ৰোধ পুনৰ জ্বলাই তুলিছে আৰু তাতে তেওঁ এই হত্যাৰ দৰে ভয়ংকৰ সিদ্ধান্ত লৈছিল। বৰ্তমান ৰতন দাস আৰক্ষীৰ জিম্মাত আছে আৰু তদন্ত অব্যাহত আছে। জামুগুৰি অঞ্চলত এই ঘটনাই চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।